তই যে কেমেষ্ট্ৰিৰ পেপাৰখন ফালি গুচি আহিলি তই কি কৰি খাম বুলি ভাবিছ তো এই ডিগ্ৰীটো মোক নালাগে তো এই ডিগ্ৰীটো মোৰ নহয় তোৰ ডিগ্ৰীটো বেলেগে পাওক তো তই কি কৰি খাবি পিছে হ'লে মই মিউজিক কৰি খাম এইটোৱে কথা আজি চাইকেল লৈ ওলাই গৈছো এণ্ড আই উইল কেম বেক টু ৰেঞ্জ ৰোৱা মই মিউজিক কৰিম প্ৰথম কথা এইটোৱে কথা আৰু আজি মই চাইকেল লৈ ওলাই গৈছো I will come back to Range Rover. That's all. Thank you. ৰুৰু বিনালেখন মোৰ সপোনৰ চিনেমা তো সাগৰত আৰম্ভ হৈ সাগৰত হৈ গৈছে তো গোটেই মিউজিকেল চিনেমা এখন তো এইখন চিনেমা মানে কিছুমান মানে এইটো মোৰটোত একো নাই সিহঁতৰ তো সিহঁতে তো চিনেমাখন ভিডিঅ' কৰি বাহিৰত ওলাই আছে তো সিহঁতক লগ পালে মই পিটিম এইটোৱে কথা আৰু বোলে ফটুৱা কাম কৰা মানুহ মই ভাল নাপাওঁ এইটো জন্মদিন কি বস্তু এইটো এইটো আহি থাকিব প্ৰত্যেক বছৰে গৈ থাকিব এইটো কাম কৰিব লাগে এইবিলাক জন্মদিন এইবিলাক হেৰি নহয়তো ये मामू वह गेजुलिटी में अगर कोई मरने की हालत में रहा तो उसको इंटरव्यू देना जरूरी है क्या मुझे यहाँ पे आकर बहुत अच्छा लगा है ये सर्किट क्या बोलता है तू ये भाई मुझे भी अच्छा लगा है भाई टेंशन लेने का नहीं देने का तो मैं ভাবিছিলো ভিতৰত কিতাপ আছে গছৰ পুলি আছে তো মই খুলি চাওঁ এইটো কিবা মুলতানী মিট্টি ফেচ ৱাছ সেইবোৰ মোক নালাগে নহয় এইবোৰ মোৰ অদৰকাৰী বস্তু মই গছৰ পুলি দিলে ভাল পাওঁ किसी न्यूज चैनल में बुला कर सवाल पूछना गुनाह है मैं कहता हूँ पाप का बाप है ये জুবিন গাৰ্গকে ধৰি 40 জন অভিনেতা অভিনেত্ৰীৰ মিমিকি কৰিব পৰা এজন বিশেষ যুৱক মোৰ সৈতে আছে ডেনিছ নাথ প্ৰথমে অসম লাইভলৈ স্বাগতম জনাইছো ধন্যবাদ 40 জন ব্যক্তি যি বিশিষ্ট ব্যক্তি বুলি ক'ব পাৰি তেওঁলোকৰ মিমিকি কৰা তুমি আগতেও তোমাক মই লগ পাইছো অনুষ্ঠান কৰিছো একেলগে যদি কওঁ জুবিন গাৰ্গৰ মিমিকি কৰি এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছা প্ৰথমে যদি জুবিন গাৰ্গৰ কিবা মিমিকি এটাই আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ ভাল লাগিব ই মোৰ ভাই নিচিনা তো বিকাশ তো ভাই নিচিনা তো ই মাতিলে মই আহিলোঁ আজি ভাল লাগিছে বাৰু আজি মোৰ গাটো ইমান ভাল নহয় মানে একো প্ৰগ্ৰেম চগ্ৰেম কৰা নাই তো ই মাতিলে কাৰণে আহিলোঁ সেইটোৱে কথা কেতিয়াৰ পৰা কৰা এনেকৈ মিমিক্ৰি আচলতে এতিয়াও পাৰফেক্ট হোৱা বুলি মই নকওঁ ট্ৰাই কৰিয়ে আছোঁ ট্ৰাই কৰা আৰম্ভ কৰিছিলোঁ আজিৰ পৰা 8-9 বছৰ আগৰ পৰা তেতিয়াৰ পৰা মানে মিমিক্ৰি মানে প্ৰথম ইউটিউব মানে ট্ৰেণ্ডিঙত আহিছিলে তাৰপিছত ভিডিঅ'বিলাক চোৱা হ'লোঁ নিজে ঘৰত প্ৰেক্টিছ কৰা হ'লোঁ লাহে লাহে এখন দুখন ষ্টেজত কৰা হ'লোঁ তেনেকৈ আৰম্ভ কৰিলোঁ আৰু বয়স কিমান আছিলে তেতিয়াতো বয়স আজিৰ পৰা আছিলে 14-15 বছৰ এনেকুৱা আছিলে আৰু 14-15 বছৰ পৰা হয় প্ৰথম কাৰ মিমিক্ৰি কৰিছিল প্ৰথম মিমিক্ৰি কৰিছিলোঁ বলিউড এক্টৰ পুৰণা হিন্দী চিনেমাৰ এক্টৰৰ পৰা আৰম্ভ কৰিছিলোঁ নানা পাটেকাৰ এনেকৈ আৰম্ভ কৰিছিলোঁ জুবিন গাৰ্গৰ এক্টিং কেতিয়াবা কৰা মিমিক্ৰি জুবিন গাৰ্গৰ আচলতে মই 2018 মানৰ পৰা আৰম্ভ কৰিছিলোঁ চাগে তেতিয়াৰ পৰা মানে কি বা জুবিন দাৰ মানে পোকাটো ভালকৈ মাথাত সোমাই গ'ল মানে এওঁৰ মিমিক্ৰি কৰিব লাগিব তাৰ আগতে কৰা নাছিলোঁ তাৰপাছত তেতিয়াৰ পৰা আৰম্ভ কৰি এতিয়া কৰি আছোঁ আৰু ভাল লাগে কেতিয়াবা অশান্তিও লাগে বাৰু মিমিক্ৰিৰ কাৰণে কাৰণ কেনেকুৱা হয় মই এতিয়া ক'ৰবাত যাই আছোঁ মই এটা বেলেগ এটা চিটুৱেশ্যনৰ আছোঁ দেই মাইণ্ডটো কেতিয়াবা অশান্তিত থাকোঁ ঘপককৈ এজন মানুহ আহি কৈ দিয়ে বোলে এইটো মাতটো উলিয়াই দিয়াচোন এতিয়া নকৰোঁ বুলিও ক'ব নোৱাৰি মানে কেতিয়াবা ভাল লাগে কেতিয়াবা অলপ ইৰিটেট হওঁ আৰু সেইটোৱে মুড আছে নাই কৰিব পাৰিব নে সেইকাৰণে আহিছোঁ আজি মুড নহ'লে নাহিলোঁ হয় বাৰু আজি আহিছোঁ সেইটোৱে আৰু কিবা এটা যদি কৰিব দিওঁ এতিয়া সামাজিক মাধ্যমত যিকেইটা ভাইৰেল হৈ আছে জুবিন দাৰ চৰ্চা লাভ কৰিছে সেইকেইটাৰে যদি কিবা এটা কৰিব দিওঁ আচ্ছা মানে এই ৰিচেণ্টলি এটা ভিডিঅ' এটা ভাইৰেল হ'ল মোৰ ইউথ ফেষ্টিভেলৰ সেইটোত আচলতে হেৰি কৰিছিলোঁ এটা ষ্টৰি মিমিক্ৰি কম্পিটিশ্যন আছিল দেই এটা ষ্টৰি এটা কৈছিলোঁ যে কেইজনমান অভিনেতাই গোটেই বছৰটো পঢ়ি ফেইল কৰাৰ পাছত প্ৰিন্সিপালৰ লগত কাজিয়া কৰিব যায় কেনেকৈ মানে পাছ কৰাই দিবৰ কাৰণে প্ৰিন্সিপাল আছিল হিমন্ত বিশ্ব শৰ্মা তো এই জুবিন দাৰটো এনেকুৱাকৈ কৰিছিলোঁ যে জুবিন দাৰ পৰীক্ষাত ফেইল কৰাটো বাদেই কেমেষ্ট্ৰি পেপাৰ ফালি গুচি আহিল তো প্ৰিন্সিপালৰ কেবিনত জুবিন গাৰ্গ তাৰপিছত প্ৰিন্সিপালে সুধিলে
তই যে কেমেষ্ট্ৰিৰ পেপাৰখন ফালি গুচি আহিলি তই কি কৰি খাম বুলি ভাবিছ তো এই ডিগ্ৰীটো মোক নালাগে তো এই ডিগ্ৰীটো মোৰ নহয় তোৰ ডিগ্ৰীটো বেলেগে পাওক তো তই কি কৰি খাবি পিছে হ'লে মই মিউজিক কৰি খাম এইটোৱে কথা আজি চাইকেল লৈ ওলাই গৈছোঁ এণ্ড আই উইল কেম বেক টু ৰেঞ্জ ৰোৱা এনেকুৱা কৰিছিলোঁ আৰু একদম জুবিন গাৰ্গৰ দৰে জুবিনদাৰ দৰে বুলি নকওঁ বাৰু ক'ৰবা অলপমান কৰিবলৈ চেষ্টা কৰিছোঁ এতিয়া বাৰু মোৰ অলপ গাটো বেয়া হৈ আছে চৰ্দি ঠাণ্ডা পৰিছে গতিকে অলপমান ভইচটো ইফাল সিফাল হ'ব পাৰে গতিকে ৰাইজে অলপ দায় দুখ নধৰিলে হ'ল আৰু বাৰ্থডে আহিছে জুবিন গাৰ্গৰ উপজা দিন আহি পৰিছে কি ক'বা এতিয়া জুবিনদাটো আমাৰ মাজত সদায় জীয়াই থাকিব জুবিনদা মানে এটা এনেকুৱা এটা স্বাভিমানী সত্তা যিটো সত্তা মানে আমাৰ অসমীয়া ৰাইজৰ মাজত যেতিয়ালৈকে অসমখন থাকিব যেতিয়ালৈকে ভাৰতখন থাকিব তেতিয়ালৈকে জুবিনদা থাকিব গতিকে জুবিনদাৰ জন্মদিন দুখ লাগিছে যিমান যি হ'লেও আমাৰ মাজত নাই গতিকে সেইটো আৰু উপজা দিন যদি জুবিন গাৰ্গ থাকিলে হয় কেনেকে ক'লে হয় ৰাইজক আচ্ছা জুবিনদাই ক'লে এইটো জন্মদিন কি বস্তু এইটো এইটো আহি থাকিব প্ৰত্যেক বছৰে গৈ থাকিব এইটো কাম কৰিব লাগে এইবিলাক জন্মদিন এইবিলাক হেৰি নহয়তো মই শুম মানে মই বাৰ্থডে দিনাখন গোটেই শুম দিনটো তো কাম নকৰোঁ সেইদিনাখন গোটেই দিনটো শুম আৰু ৰাতি ওলাই যাম গাড়ী লৈ সেইটোৱে কথা আৰু সকলো অসমৰ ৰাইজ ভালে থাকিব সেইটোৱে আৰু এনেকৈ আৰু বহুতৰে কৰে আপুনি মিমিক্ৰি 40জন ধেমালি নহয় তাৰে ভিতৰত যদি কেইজনমানৰ যদি কৰিব দিওঁ কিবা এটা কি কৰিব আচ্ছা এতিয়া ট্ৰেণ্ডিং কেৰেক্টাৰ বুলি ক'লে আমাৰ অসমত আছে হাগ্ৰামা মহিলাৰী তেওঁ বহুত ট্ৰেণ্ডিঙত চলিলে তো এইটো অনুষ্ঠানত আহিলে কেনেকৈ ক'ব মোৰ কিন্তু এটা আহি বিৰাট ভাল লাগছে কি আছিল নিউজ চেনেলটোৰ নাম অসম লাইভ না মই পাহৰি যাওঁ দেই একদম বেয়া নাপাবি আৰু এইবাৰ BTADতো ইলেকশ্যনটো দেখছাই না সেইকাৰণে মই ৰাইজক কৈছোঁ পইচাৰ তা চবৰ পৰা খাবি আৰু মোক ভোট দিবি কথাটো সেইটো ঠিক গাড়ী এখন কিনিম বুলি ভাবিছিলে নিকিনিলে তেৰে কোনে কৈছে গাড়ী কিনিম বুলি এইটোতো একদম মিছা কথা এইটো চাবা গৈছিলোঁ এইটো গুৱাহাটীৰ মাটি বেচিছোঁ মই 22 কোটি টকা বহুত দাম এইটো কথা আৰু কাৰণ কৰিব আৰু মিমিক্ৰি বুলি ক'লে মোৰ ভাল লাগে নানা পাটেকাৰ अच्छा लगा है यहाँ पर आकर कैसा न्यूज चैनल है ये मेरे मुंह पे माइक घुसा दिया है ये कैसा है फिर भी बहुत अच्छा लगा मुझे कल रहूंगा आसाम में जुबिन गर्ग के बर्थडे में रहूंगा এনেকুৱা আৰু এক্টৰ পুৰণা হিন্দী চিনেমাৰ এক্টৰ ভাল লাগে নাছিৰুদ্দিন শ্বাহ তো তেওঁ কথা ক'লে কেনেকুৱাকৈ ক'ব किसी न्यूज चैनल में बुला कर सवाल पूछना गुनाह है मैं कहता हूँ पाप का बाप है ये এনেকুৱা আৰু ইমান বিলাক কেনেকে মানে এক্ট কৰিব পাৰে ইমান আচলতে মিমিক্ৰি কৰিবলৈ হ'লে মানে আজিলৈকে মই চব বস্তুৰে হেৰি দেখিছোঁ ক্লাছ বা কিবা কিবি দেখিছোঁ এক্টিং হওক বা গান হওক কিবা কিবি হওক আৰু মানে ক্লাছ দেখিছোঁ কিন্তু মানে মিমিক্ৰি বোলা বস্তুটো কোনো শিকাব নোৱাৰে এক্টিঙো শিকাব নোৱাৰে বাৰু মই নিজে এক্টিং কৰোঁ কিন্তু তাৰ কিছুমান ফৰ্মুলা থাকে কিন্তু মিমিক্ৰিটো নিজে ৰিয়েলাইজ নকৰিলে কোনো মানে মাথাত বস্তুটো সোমাই দিব নোৱাৰে গতিকে মিমিক্ৰি কৰাটো আচলতে নিজৰ হেৰিটো লাগিব মানে বুজি পাব লাগিব অনুভৱটো কেৰেক্টাৰটো কোনখিনিৰ পৰা কথা কৈছে সেইটো মানে আমি ৰিয়েলাইজ কৰাটো দৰকাৰ অবজাৰভেশ্যনটো মেইন আচলতে সেইটোৱে আৰু অভিনেতা আপুনি অভিনেতা মানুহে কিন্তু অভিনেতা বুলি নাজানে বেছিকে মালামাল বয়জতো আছিলে আচলতে মোৰ এক্টিঙৰ জাৰ্ণিটো আৰম্ভ হৈছিলে 2014-13 এনেকুৱা মানৰ সময়ৰ পৰা বহুত সৰুৰ পৰা এক্টিং আৰম্ভ কৰিছিলোঁ যিহেতু মোৰ মাও এক্টিং কৰিছিলে লগতে দেউতাইও কৰিছিলে গতিকে তেনেকৈ আৰু মোৰ আৰম্ভ হ'ল ঘৰৰ পৰাই তাৰপাছত আৰম্ভ কৰি পেলাই এতিয়া কৰিয়ে আছোঁ আৰু চেষ্টা কৰি আছোঁ কৰিবৰ কাৰণে পঢ়া শুনা কি কৰিলে কি হয় ক'ত ঘৰ আপোনাৰ পৰিচয়টো যদি দিয়ে অকণমান আচ্ছা মোৰ ঘৰ মংগলদৈ মহাবিদ্যালয়ত পঢ়োঁ মই মংগলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ এতিয়া পঢ়ি আছোঁ আৰু
অভিনয় কেনেকৈ অভিনয় মিমিক্ৰি পঢ়া এইবিলাক সকলো কেনেকৈ চম্ভালে আচলতে ক'বলৈ গ'লেতো পঢ়াৰ প্ৰতি মোৰ একদম মন নাই মানে নাছিল দেই প্ৰথম অৱস্থাত মেট্ৰিকতো মোৰ বৰ বিশেষ ভাল ৰিজাল্ট নহয় গতিকে তাৰ পাছত ভাবিলোঁ হায়াৰ ছেকেণ্ডাৰীত এতিয়া অলপ ভালকৈ পঢ়োঁ আৰু এইকেইটা দিন হেৰি নকৰোঁ গতিকে হায়াৰ ছেকেণ্ডাৰীটো দি পেলাই একদম ভালকৈ লাগিম বুলি ভাবিছোঁ এতিয়া আৰু কৰি আছোঁ আৰু তথাপিও মাজে মাজে পঢ়াটো মিলাই থাকোঁ ধুনীয়াকৈ এতিয়া এক্সাম চেক্সামবোৰ ভালকৈ দি আছোঁ ভাল নালাগে পঢ়ি ভাল নালাগে বুলি নহয় আচলতে মোৰ ধৈৰ্যটো বিৰাট কম এই বস্তুটো মানে কিছুমান বস্তুৰ প্ৰতি মানে একে ঠাইতে বহি পেলাই এখন মানে কিতাপখন কৰ্চৰ কিতাপ দেই মই বাহিৰা কিতাপৰ কথা কোৱা নাই পঢ়ি থাকিবৰ মানে কিবা মনটো নকয় মানে এক্টিঙৰ এতিয়া ৰিহাৰ্চল হ'লেতো মোৰ কথাই নাই যেতিয়ালৈকে কৰিব দিলেও কৰিব পাৰিম এতিয়াতো ৰাতিপুৱা 10টাৰ পৰা আমাৰ ৰাতিটো 9টা বজালৈকে ৰিহাৰ্চল হয় তেতিয়াহ'লে কথা নাই দিনত একবাৰ ব্ৰেক দিলে তাৰ মাজতে ৰিহাৰ্চল এনেকৈ পাৰি আৰু তেনেকুৱাই আছিলে জুবিন দা মানে কি যিবিলাক মানে আৰ্ট ফৰ্মৰ লগত জড়িত মানুহ তেওঁলোকৰ আচলতে এই যিটো নিচা আৰ্ট গানেই গাওক বা এক্টিঙেই কৰক সেই নিচাটোৰ মানে বাহিৰে বেলেগ বস্তুত কেতিয়াও মন মানে নালাগে মই ভাবোঁ আৰু সেইটো মানে নিচা হৈ যায়তো বা সেইটো এনি টাইম মানে মাথাত সেইটোৱে খেলাই থাকে সেইটো আৰু লগ পোৱা হৈছেনে জুবিন দাক মাজতে লগ পাইছোঁ মই ভালেকৈ বাৰু এই কিবা কিবি কামে এনেকৈ লগ পাইছিলোঁ মানুহজন মানে বহুত কোমল মানুহ আৰু বহুত কথা নকয় কেতিয়াও মানুহজনে বহুত কথা নকয় সেইটো কাৰণে প্ৰথম লগ পোৱাৰ মুহূৰ্তটো মনত আছেনে কেনেকুৱা আছে প্ৰথমটো লগ পাইছিলোঁ মই তেতিয়া বহুত সৰু আছিলোঁ এয়া গুৱাহাটীত আহিছিলোঁ গুৱাহাটীত আহি পেলাই এই জুৰ তিনিআলি লগ পাইছিলোঁ মানুহজনক তাৰপাছত তেনেকৈ প্ৰথমতে লগ পোৱাটো সেনেকুৱাকৈ গ'ল তাৰপাছত কিবা কিবি কামে মাজে লগ পাইছিলোঁ সেনেকুৱা আৰু যদি এইখিনিতে কিবা এটা মিমিক্ৰি কৰিব দিম আপোনাক কি কৰি শুনাব ৰাইজক মিমিক্ৰি আচ্ছা হিমন্ত বিশ্ব ডাঙৰীয়াই কৰি দিওঁ মই আকৌ নিউজ চেনেলত কাম কৰা ল'ৰাবিলাকক বিৰাট মৰম কৰোঁ দেই ঠিক আছে কিন্তু মই মদ খোৱা সাংবাদিক বিৰাট বেয়া পাওঁ ঠিক আছে তই খাৱ নেকি ঠিক আছে বৰ ভাল কথা এইবাৰৰ পৰা এই ছোৱালীসকলৰ লগতে নিউজ ৰিপৰ্টিং কৰা ল'ৰাসকলৰো কিবা এটা ব্যৱস্থা কৰিম ঠিক আছে হ'ব ঠিক আছে বাবু আঁচনি বুলি কিবা এটা আঁচনি উলিয়াব বুলি শুনিছোঁ সেইটোতো উলিয়াবেই ন ল'ৰাবিলাকে বহুত আপত্তি কৰি থাকে ঠিক আছে সিহঁতে বুলেট খুজিছিলে বুলেটটোতো দিব নোৱাৰি ন সকলোৱে চলাব নোৱাৰে গতিকে কিবা কিবি আঁচনিৰ মই ব্যৱস্থা কৰি আছোঁ ঠিক আছে ধৈৰ্য ধৰিব লাগিব খালি এনেকুৱা আৰু তাকে যদি কওঁ জুবিন গাৰ্গৰ কথা যিহেতু কোৱা আছে জুবিন গাৰ্গৰ চৰ্চা লাভ কৰা যিকেইটা ভিডিঅ' আপোনাৰ 2টা ভিডিঅ' হৈছিলে আপুনি এটা কৰি দেখুৱালে আৰু এটা যদি কৰি দেখুৱাব নেকি জুবিন গাৰ্গৰ ভিডিঅ'ৰ আচলতে জুবিনদাৰতো বহুত ডাইলগ আছে জুবিনদাৰ ভাল ফেমাছ ডাইলগ কিছুমান কৰিব দিম আপোনাক যদি ভাল লাগে আপোনাৰ আচ্ছা জুবিনদাৰ এটা বৰ ভাল লাগে এই সাহিত্য সভাৰ হেৰি আছিল নেকি তো এই মন্ত্ৰী এমেলেবোৰে একো কাম নকৰে খালি লেকচাৰটো মাৰিব খালি কথাটো ক'লে ভাষণটো দিলে গ'ল তো মোৰ ইয়াত 1.5 ঘণ্টা বহুৱাই থৈছে সেইটো কথা নহয় এবাৰ সাহিত্য সভালৈ মাতিলে কৈছে কি পইচা পাতি নাই নালাগে মই এনেই গাম সাহিত্য সভা গ'লো তো তাৰে মোৰ বন্ধু কিছুমান আছিলে ইহঁতে মিউজিক কৰিছিলে তো গালো মোক এটা ডাঙৰ পেকেট এটা দিছে তো মই ভাবিছিলোঁ ভিতৰত কিতাপ আছে গছৰ পুলি আছে তো মই খুলি চাওঁ এইটো কিবা মুলতানী মিট্টি ফেচ ৱাছ সেইবোৰ মোক নালাগে নহয় এইবোৰ মোৰ অদৰকাৰী বস্তু মই গছৰ পুলি দিলে ভাল পাওঁ সেইটোৱে কথা সাহিত্য সভাৰ মানুহবিলাক ভাত মই খুৱাইছিলোঁ সেইদিনা সাহিত্য সভা খোৱা নাছিলে সেইটোৱে এইটো ভাল লাগে ডাইলগটো হয় আৰু তেনেকুৱা কিবা আছে নেকি আৰু জুবিনদাৰ আৰু ক'বলৈ গ'লেতো বহুত আছে অসমৰ ওপৰত কৈছিল এইটো নতুনকৈ উলিয়াইছে অসম তো মাজতে এই গড়টো দেখুৱাই তাৰপাছত কিবা দেখোন এই কৰিশ্মা কাপুৰ খালি সেইটোকে দেখুৱাই থাকে তো টিং 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 এনেকৈ বজি গ'ল তো অসম
তো অসম মানে কি কৰিশ্মা কাপুৰ নেকি বাৰু? তো সেইটোতো কেতিয়াও হ'ব নোৱাৰে। তো মানে মোক ল'বলৈ কোৱা নাই, অসমৰ প্ৰথম গড় পোহা মানুহ মই, হা প্ৰথম গড় পুহিছোঁ। এইবিলাক লেকচাৰ দি কাম নাই। আৰু এটা গম পালোঁ কথা যে ওজাপালিটো কাম কৰি আছে, বিভিন্ন বেলেগ বেলেগ ক্ষেত্ৰত কাম কৰি আছে, অকল অভিনেতাই নহয়, মিমিক্ৰি আৰ্টিষ্টেই নহয়, বেলেগ আৰু কাম কৰি আছে। কি কৰি আছা অলপ যদি কোৱা। হয়, আচলতে মই অসমীয়া বিভাগৰ ছাত্ৰ মঙলদৈ মহাবিদ্যালয়ৰ, গতিকে আমাৰ ওজাপালি বা দৰঙীয়া যিখিনি কলাকৃষ্টি আছে সেইখিনিৰ বিষয়ে মানে আমি পঢ়াটো এটা ইম্পৰ্টেণ্ট বিষয়। আৰু তথাপিও বাৰু মোৰ ঘৰতে ককা ওজাপালিতে আছিল, এতিয়াও হয়। সৰুৰ পৰাই দেখি আহিছোঁ সেইটো মানে হেৰিটো পৰিৱেশটো, গতিকে সেই পৰিৱেশৰ লগত ডাঙৰ দীঘল হওঁতে নিজেও লাহে লাহে শিকিবলৈ আৰম্ভ কৰিলোঁ আৰু ভাল লাগে সেইটোৱে। কৰি আছা আৰু কিবা এখন কৰি শুনা এতিয়া শুকনানী ওঝা নে বিয়াস ওজাপালি তোমাৰ যি কমফৰ্টেবল। মই দুৰ্গা পূজাত আমি শুকনানী ওঝা গালোঁ দেই, তাতে ধৰা এটা মই প্ৰথম হেৰি এটা গাই দিছোঁ আৰু অহয় হৰি প্ৰাণেৰ বন্ধু আনা ৰে হে ৰে হৰি অহনৰে মনাৰা এমন সুন্দৰ কান্ধাই কৈতো দেখা নাই না হাইয়া। এইটো শুকনানী ওজাপালি এটা পদ, মোৰ ভাল লগা পদ আৰু মিমিক্ৰি যিটো কৰি আছে, আৰু কিবা মিমিক্ৰি কৰি দেখুৱাবা নেকি? আচ্ছা, মিমিক্ৰি কেৰেক্টাৰ সঞ্জয় দত্তৰ কৰি দিছোঁ, ঠিক আছে। সঞ্জয় দত্তৰ লগত থাকিব চাৰ্কিট। सनक तो ये मामू वह कैजुअलिटी में अगर कोई मरने की हालत में रहा तो उसको इंटरव्यू देना जरूरी है क्या? मुझे यहाँ पे आकर बहुत अच्छा लगा है। ये सर्किट क्या बोलता है तू? ये भाई मुझे भी अच्छा लगा है भाई, टेंशन लेने का नहीं देने का, खाली पीली बच्चानी लाइफ এনেকুৱা আৰু ভাল লাগে। শুনি থকা নিচিনা লাগে, একদম ৰিয়েল শুনি আছো যেন তেনেকুৱা লাগে। হয়, কাৰ্টুনৰ কৰিছিলোঁ বাৰু, কাৰ্টুনৰ মটু পাতলুৰ কৰিছিলোঁ, তাৰপাছত অগেন্দা কক্ৰচ গেং। মটু পাতলু সৰুতে চাইছিলোঁ, এনেকুৱাকে কয় पतलू खाली पेट दिमाग की बच्चे नहीं चलते तुम ही कुछ सोचो। তাৰপাছত পাতলু কয় তাৰপিছত আৰে সমোসা খাৱাৰ শুरू হৈ যাও এনেকুৱা। তাৰপাছত জন বনেগা জন আহে, জন বনেগা ডাউন उसे रोकेगा कौन बाबूस बा क्या कविता कही है ना नंबर 2 कविता के बच्चे कविता को चोरो এনেকুৱা। আৰু কিবা কৰি দেখুৱাবা নেকি জুবিন গাৰ্গৰ কিবা এটা যদি হৈ যায়? জুবিন গাৰ্গৰ শেষত জুবিন দাটো কৰি দিওঁ আৰু। তো মোৰ অনুষ্ঠানটোত আহি ভাল লাগিছে। তো আজি মোৰ গাটো বেয়া আছিলে বাৰু, ই মোৰ মনটো ভাল লগাই দিলে। তো ইয়াত মই মাতিছোঁ ষ্টুডিঅ'ত, তো একাপ চাহ খাম একেলগে, কথা আছে বাৰু ইয়াৰ লগত। তো ই এটা কেৰেক্টাৰ কৰিব লাগিব বা চিনেমা, তই কৰিবি নে নকৰ? তই কৰিব লাগিব, সেইটোৱেই কথা। তো ইয়াত মই বনাম মানে, তো নেক্সট চিনেমাখনত তোক ল'ম, তো আহিব লাগিব, তো ৰাতি আহিবি, এনেকুৱা আৰু। ধন্যবাদ জনাইছোঁ, ইমান এটা সুন্দৰ সময় দিলে মোক, তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। শেষত কি ক'ব? শেষত মানে এইটোৱে ক'ম, যিহেতু জুবিনদাৰ কথাই কওঁ, কালি যিহেতু জুবিনদাৰ জন্মদিন, গতিকে সকলোৱে জুবিনদাৰ জন্মদিনত জুবিনদাৰ যিবিলাক মহৎ বাক্য আছিল বা মহৎ বাণী বুলি ক'ব লাগিব, তেওঁৰ যিখিনি নীতি আদৰ্শ আছিল সেইখিনি সকলোৱে জুবিনদাৰ জন্মদিনৰ পৰাই মানা আৰম্ভ কৰিব লাগে মোৰ মতে। তেওঁ যিখিনি বিচাৰিছিল, তেওঁ ভালপোৱা কামখিনি আমি সদায় কৰিব লাগে, মই সেইটো বিচাৰোঁ আৰু। ৰৌ বিনালেখন মোৰ সপোনৰ চিনেমা। তো সাগৰত আৰম্ভ হৈ সাগৰত হৈ গৈছে, তো গোটেই মিউজিকেল চিনেমা এখন। তো এইখন চিনেমা মানে কিছুমান মানে এইটো মূৰটোত একো নাই সিহঁতৰ, তো সিহঁতে তো চিনেমাখন ভিডিঅ' কৰি বাহিৰত ওলাই আছে, তো সিহঁতক লগ পালে মই পিটিম, সেইটোৱে কথা। আৰু বোলে ফটুৱা কাম কৰা মানুহ মই ভাল নাপাওঁ। চিনেমা এখন সেইটোৱে আৰু। জুবিন গাৰ্গ থকা হ'লে তেনেকৈ ক'লে, জুবিন গাৰ্গ তেওঁ যদি জুবিন দা থাকিল হয় তেনেকৈ ক'লে হয় আৰু। তেওঁ এইটো নিবিচাৰে আচলতে, যিমান যি হ'লেও চিনেমা এখন আমাৰ অসমৰ সম্পদ, যিকোনো চিনেমা এখনেই হওক,
অসমীয়া চিনেমাখন আমাৰ সম্পদ গতিকে এইখন বচাই ৰখাটো ভাল আৰু সঠিক মাধ্যমত চিনেমাখন চলি যোৱাটো মই সদায় বিচাৰোঁ যিহেতু মই এজন এক্টৰ বা এক্টিঙত মই কাম কৰি আছোঁ গতিকে সেইটো মোৰ ইম'চনেলি এটাচমেণ্ট হৈ আছে গতিকে সেই বস্তুটো ময়ো নিবিচাৰোঁ সেইটো বেয়া লাগে আচলতে সেইটোৱে কথা আৰু সকলোৱে ভাল ভাল কাম কৰি যাওক তো অসমখনত ইমান ভাল ভাল প্ৰতিভা আছে তো সেইবোৰ ইউটিলাইজ কৰক সকলোৱে তো মই আছোঁ লগত সদায় থাকিম কথাটো হ'ল সেইটো আৰু মই চিধা কথা কওঁ আৰু মই মানে এই পলিটিক্স ভাল নাপাওঁ প্ৰথম কথা আৰু মই প্ৰকৃতিৰ লগত থাকি ভাল পাওঁ মই গছ ভাল পাওঁ আৰু সকলোৱে এডাল নাহৰৰ পুলি ৰুব সেইটোৱে কথা কালি 18 তাৰিখ সকলোৱে এডাল নাহৰৰ পুলি ৰুব মই নাহৰ ভাল পাওঁ